ডবকৰ কালাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা টিপাৰ আৰু কিয়া বাহনৰ মাজত হয় এই দুৰ্ঘটনা কংগ্ৰেছ নেতা আব্দুল হান্নানৰ ব্যক্তিগত বাহন বুলি জানিব পৰা গৈছে বাহনখন চিটিকি পৰিল এখন গভীৰ খাৱৈত জানিব পৰা মতে ঘটনাৰ সময়ত গাড়ীখনত তেও নিজে নাছিল কিন্তু চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন খাৱৈত পৰে এই ঘটনাৰ পাছতে স্থানীয় ৰাইজে উদ্ধাৰ কাৰ্য আৰম্ভ কৰে আৰু আৰক্ষীক জাননী দিয়ে চালকজনে সামান্য আঘাত পাইছে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে মানে যিজন চালক আছিল তেওঁৰো একো হোৱা নাই দেখা নাই জানিছো যে হস্পিটেলত আছে এতিয়া হস্পিটেল মালিকে কৈছে যে তেওঁ বৰ্তমান সংকটমুক্ত ভাল খবৰ ঘটনা হৈছিলে মিটিং আছিলে আমাৰ ব্লক প্ৰেচিডেণ্টৰ গাড়ী হয় এখন মিটিঙৰ পৰা কিবা নিব আহিছিলে আহোঁতে মোটামুটি টিপাৰৰ লগত সংঘৰ্ষ হৈছে মোটামুটি এতিয়া ড্ৰাইভাৰজন সুস্থ হস্পিটেলতে আছে ইমান এক্সিডেণ্ট হিচাপত ল'ৰাজনৰ একো হোৱা নাই নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ